মাল্টিডিচিপ্লিনাৰী আৰ্ট চেণ্টাৰ ইণ্টাৰডিচিপ্লিনাৰী আৰ্ট চেণ্টাৰ 2023 চনত স্থাপিত হৈছিলে আৰু আমি স্থাপিত হোৱাৰ পৰাই আমি ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰি আহিছোঁ। এই বছৰ আমি 3 দিনীয়াকৈ ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰিবলৈ গৈছোঁ আৰু এই ৰবীন্দ্ৰ জয়ন্তী আমি বিশেষ এই গোটেই অনুষ্ঠানটো 3 দিনীয়া অনুষ্ঠানটোৰ নাম হৈছে আলোক শিখা জলুক প্ৰাণে লিগেচি অফ লাইটছ। ইয়াৰে প্ৰথম আমাৰ গোটেইকেইটা প্ৰগ্ৰেম গোটেইকেইটা আমাৰ অনুষ্ঠান ITA প্ৰাগজ্যোতি মাছখোৱাত হ'ব। প্ৰথম দিনা 1 মে সেইদিনাখন আবেলি 3টা বজাত ITA মাছখোৱাৰ যিটো গেলেৰী আছে গেলেৰীত আমি এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰিম। প্ৰদৰ্শনীখন খুব ৰেয়াৰ আৰ্টিফেক্টছ লৈ পেলাই হ'ব। ৰবীন্দ্ৰনাথ ঠাকুৰৰ তেওঁৰ জীৱিতকালত যিখিনি জন্মদিন উদযাপন কৰিছিলে সেই সম্বন্ধে বিভিন্ন ফটোগ্ৰাফ বিভিন্ন তেখেতৰ বস্তু সেইখিনি লৈ কৰিব আৰু গোটেই সেইখিনিৰ কালেকশ্যনটো হৈছে ত্ৰিপুৰাৰ আগৰতলাৰ শুভ্ৰজিৎ ভট্টাচাৰ্য। তেখেত এজন ৰবীন্দ্ৰ গৱেষক আৰু ৰবীন্দ্ৰনাথৰ খুব তেখেতৰ নিজৰ গুৰুদেৱ হিচাপে আমি সকলোৱে ৰবীন্দ্ৰনাথক গুৰুদেৱ হিচাপে আমি পূজা কৰোঁ বা আমি একচেপ্ট কৰোঁ। শুভ্ৰজিৎ ভট্টাচাৰ্যৰ 1 তাৰিখৰ দিনা আমাৰ অনুষ্ঠানটো মুকলি কৰিব ছিষ্টাৰ নিবেদিতা ইউনিভাৰ্চিটিৰ উপাচাৰ্য শ্ৰী সত্যম ৰায়চৌধুৰীয়ে আৰু উপস্থিত থাকিব অসম বিশ্ববিদ্যালয় শিলচৰৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ তপোধৰ ভট্টাচাৰ্য আৰু ৰবীন্দ্ৰ বিশেষজ্ঞ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেখেত উষা ৰঞ্জন ভট্টাচাৰ্য ছাৰ আৰু মনোজ আৰু আমি দ্বিতীয় দিনা প্ৰথম যিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব সেই সাংস্কৃতিক অনুষ্ঠানটো প্ৰথম অনুষ্ঠানটো হ'ব আমাৰ শব্দঘৰৰ যিসকল সদস্য আমি এটা অনুষ্ঠান পৰিৱেশন কৰিম নামটো ৰু উ ৰবি। এইটো আপোনালোকক ক'বলৈ পাই খুব আপোনালোকে নিশ্চয় জানি সুখী হ'ব যে আপোনালোকে নিশ্চয় নহন্যতে মৈত্ৰেয়ী দেৱীৰ উপন্যাসখন পঢ়িছে বা তাতে মৈত্ৰেয়ী দেৱী আৰু ৰবীন্দ্ৰনাথৰ মাজত এটা ভক্তি শ্ৰদ্ধা প্ৰেম ভালপোৱা তেনেকুৱা এটা সম্পৰ্ক আছিল। সেই সম্পৰ্কটোৰ ওপৰত বেছ কৰি ৰু উ ৰবি মানে মৈত্ৰেয়ী দেৱীৰ ঘৰত ৰু বুলি মাতিছিল ৰু উ ৰবি বুলি এটা আমি শ্ৰুতি আলক্ষ্য কবিতা আমাৰ বক্তব্য দি পেলাই কৰিম। এই পুৰা স্ক্ৰিপ্টখন দেখিছে পাৰমিতা নাগ দে, তেওঁ পৰিচালনা কৰিছে আৰু আমাৰ যিখিনি সদস্য শব্দঘৰৰ আমি সেইটো পৰিৱেশন কৰিম প্ৰথম। আৰু দ্বিতীয় অনুষ্ঠান হ'ব শান্তি নিকেতনৰ পৰা নিমন্ত্ৰণ কৰি অনা বিখ্যাত ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰলী নায়াৰ তেখেতৰ অনুষ্ঠান মূল অনুষ্ঠান সেইটোৱে। আৰু তৃতীয় দিনা ৰাতিপুৱা 10:30 বজাত মনোজ মুৰলীদেৱে ৰবীন্দ্ৰ সংগীতৰ ওপৰত ছেমিনাৰ কাম ৱৰ্কশ্বপ এখন কৰিব 10:30 বজাত। এই হ'ল আমাৰ 3টা প্ৰগ্ৰেম আৰু 3টা প্ৰগ্ৰেম যিটো আমাৰ মেইন সাংস্কৃতিক অনুষ্ঠান তাৰ কাৰণে আমি কিছুমান গেষ্ট কাৰ্ড কৰিছোঁ। গেষ্ট কাৰ্ডৰ মূল্য 1000 আৰু 500 টকা আৰু ডনেশ্যন কাৰ্ড আছে। ডনেশ্যন কাৰ্ডটো 5000 আৰু যিসকলে ৱৰ্কশ্বপত জইন কৰিব বিচাৰে তেওঁলোকৰ এটা ৰেজিষ্ট্ৰেশ্যন ফি আছে। যোনে ৰবীন্দ্ৰ সংগীত শিকিব বিচাৰে 2000 টকা। এইটোৱে আমাৰ মূল অনুষ্ঠানখিনি আৰু আমি সকলোৱে আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিলোঁ। আশা কৰোঁ আপোনালোকে খুব ভালকৈ পাব্লিচিটি দি আমাক সহায় কৰিব আৰু যিমানখিনি সাংস্কৃতিক প্ৰেমী ৰাইজ আছে সকলোকে আমি আহ্বান কৰিলোঁ আমাৰ অনুষ্ঠান আহি উপভোগ কৰিবলৈ। এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে ইণ্টাৰডিচিপ্লিনাৰী আৰ্ট চেণ্টাৰ মানে ইয়াতে কবিতা হয় শব্দলৈ কাম হয় কবিতা আবৃত্তি গান তাৰপিছত এইটো শ্ৰুতি আলক্ষ্য নাটকটো কিন্তু কমপ্লিট এটা টোটেল এটা বস্তু যিটো আৰ্ট ফৰ্ম। এই আৰ্ট ফৰ্মৰ মাজত আমি কেইটা নিজৰ ক'ব লগা বস্তুটো মেছেজটো সেইটো জনতাক দি থাকোঁ। মঞ্চৰ পৰা ইউজ কৰা হয় শব্দৰ লগত কেতিয়াবা সংগীত আহে কেতিয়াবা নৃত্য আহে কিন্তু মূল বস্তুটো হ'ল শব্দলৈ চৰ্চা। কিন্তু দিল্লীৰ পৰা আমাৰ মেম্বাৰ দিল্লীতো আছে, ডিফু কাৰ্বি আংলঙত আছে, শিলচৰত আছে, কেলকাতাত আছে, ত্ৰিপুৰাত আছে। আমি প্ৰত্যেক সপ্তাহতে কবিতা আবৃত্তি তেখেতে আমাক শিকায় মানে আমাক গাইড কৰে
আমি অনলাইন ক্লাছো হয়, ফিজিকেল ক্লাছো হয়, আৰু গোটেইখিনি আপোনাক শ্ৰুতি আৰু আলক্ষ্য বুলি যিটো ওমেন এম্পাৱাৰমেণ্ট লৈ কিন্তু বহুত কাম কৰি আছে। বোধন বুলি এটা প্ৰগ্ৰাম হয়, লাষ্ট 3 ইয়াৰ্ছৰ পৰা আমি কেইটা কৰি আছোঁ বোধন, এণ্ড ৱেৰ we are giving the awards to those women who are not recognized by the society. ফৰ এক্সাম্পল আমাৰ দুৰ্গা সন্মান, যেনেকা আজি হস্পিটেলত বহুত সুইপাৰ আছে, কাম কৰি আছে, বাট দে আৰ নট গেটিং এনি ৰিকগনিশ্যন ফ্ৰম এনিবডি, এনি ছ'চাইটি। চ' উই কল দেম এণ্ড অন দ্য ছেইম প্লেটফৰ্ম লাইক দে ছাপ'জ অনাথ আশ্ৰমত কোনোবা পাকঘৰত ৰান্ধি আছে, এটা বাচ্চাক ডাঙৰ কৰি আছে, আয়াৰ কাম কৰি আছে, মাতৃসুলভ কামকেইটা কৰি আছে, কিন্তু ড্ৰাগ এডিকশ্যন চেণ্টাৰত ধৰি লওক কাম কৰিছে, হা। ড্ৰাগ এডিকশ্যন বাট দে চেণ্টাৰ, আৰ নট গেটিং দ্যাট টাইপ অফ ৰিকগনিশ্যন বা সন্মানটো পোৱা নাই। চ' আমিকেইটা বোধনৰ এই নৱৰাত্ৰি উৎসৱ যিটো হৈ থাকে মহালয়াৰ আগদিন বা মহালয়াৰ দিনত 9 গৰাকী মহিলাক দুৰ্গা মানি তেখেতক বৰণ কৰোঁ, বোধন কৰোঁ। সেই নামটো তেখেতৰ মানে বোধনটো উই আৰ জাষ্ট মিনছ ডেডিকেটেড টু দ'জ লেডিজ। আণ্ডাৰ প্ৰিভিলেজ যিখিনি মহিলা আছে। আৰু এটা কথা হ'ল মানে আণ্ডাৰ প্ৰিভিলেজডো আছে। যোৱাবাৰৰ পৰা আমি কেইটা এষ্টাব্লিছ মহিলাকো আনিছোঁ, যোনে একই মঞ্চত দ'জ হু আৰ এষ্টাব্লিছড এণ্ড দ'জ হু আৰ নট এষ্টাব্লিছড, দে আৰ ষ্টেণ্ডিং টুগেডাৰ এণ্ড দে আৰ শ্বেয়াৰিং দ্য ছেইম প্লেটফৰ্ম। চ' সেইটো আমি অক্টোবৰত কৰোঁ। আমি বছৰত দুটা প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ, এটা তিনিটা হয়, এটা কালচাৰেল আৰু এটা এনভাইৰনমেণ্ট লৈ এই যে আহা জুন মান্থত যিটো হয় প্লান্টেশ্যন 1 উইক মান কৰি থাকোঁ। নিশ্চয়। আজি আপোনালোকে